সভাপতিসকল, উপস্থিত আমার মাননীয় চন্দন কুমার ডাঙৰীয়া পিএ গোসাইগাঁও, আপোনালোকে আজি যি তেখেতৰ বিদায় অনুষ্ঠান, বিদায় মানে চাকৰি বিদায় নহয়, আমাৰ ৰাজ্যৰ পৰা বিদায় অনুষ্ঠান পাতিছিল। তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ বৃদ্ধি কৰিব পাৰিছোঁ। তাৰ কাৰণে মই নথৈ আনন্দিত। সেইকাৰণে মই বিশেষ ক'ব লগা নাই, তথাপিও তেখেতে ইয়াৰ পৰা গুচি যাব। তেখেতৰ কৰ্মজীৱন অসমৰ পৰাই আৰম্ভ হৈছে। যে অসমৰ যিখিনি অনুভৱ, অসমৰ মানুহ যিখিনি অনুভৱ তেখেতে নিশ্চয় বুজি পাইছে, আমিও বুজি পাইছোঁ। তাৰ কাৰণে মই তেখেতৰ ভৱিষ্যত জীৱনত যাতে আৰু আগুৱাই যাব পাৰে তাৰ কাৰণে শুভকামনা কৰিলোঁ। আৰু দ্বিতীয়তে, যিহেতু পষ্টাল এটা ফেমিলি, আমাৰ এটা পৰিয়াল, এই পৰিয়ালত আমি সকলোৱে এটা এটাকৈ সদস্য। তো প্ৰত্যেকজন সদস্য হিচাপে আমাৰ প্ৰত্যেকৰে এটা দায়িত্ব আছে। সেই দায়িত্বটা সুচাৰুৰূপে আমি সকলোৱে পালন কৰোঁ আৰু আগন্তুক দিনত পালন কৰি যাম বুলি আমি প্ৰতিবদ্ধ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে ডিপাৰ্টমেণ্টত ভৰি দিয়া আমাৰ আজি 25-26 বছৰ এক্সপিৰিয়েঞ্চ হ'ল। ডিপাৰ্টমেণ্টত আমাৰ ইয়াতে সৰু ডাঙৰ তেনেকুৱা বেলেগ বেলেগ ডিপাৰ্টমেণ্টত তেনেকুৱা ৰেচপেক্ট, ফৌজি ডিপাৰ্টমেণ্টত এটা ৰেংক যদি ইয়াতে বেছি হয়, তেখেতৰ লগত বহুত ডিফাৰেঞ্চ। আমাৰ পষ্টাল ডিপাৰ্টমেণ্টত অন্যান্য যিকোনো ডিপাৰ্টমেণ্টত এনেকুৱা ধৰণৰ চলে, কিন্তু আমাৰ পষ্টেল ডিপাৰ্টমেণ্টত এনেকুৱা নহয়। তোমালোকে নতুন জইন কৰিছা, কিন্তু চবে চবৰ লগত ইকুৱেল হিচাপে কিন্তু ব্যৱহাৰ কৰি আছা। এইটো তোমালোকে অনুভৱ কৰিছা না নাই? হয় নে নহয়? একেপিয়ে মই পষ্টমেন, GDA, এনেকুৱা ভেদাভেদটো আমাৰ মাজত কম, আৰু এই ভেদাভেদটো কম থাকিব লাগে। তেতিয়াহ'লে আমাৰ পষ্টেল ডিপাৰ্টমেণ্টৰ মিলা প্ৰীতি বা ইউনিটি সদায় বাচি থাকিব। আৰু মই ক'ব বিচাৰিছোঁ, এখন পৰিয়ালত থাকিলে তেখেতে কোৱা বেছি নাই, এখন পৰিয়ালত থাকিলে কাজিয়া কেঁচাল হ'বই, কাজিয়া কেঁচাল হ'বই, এইটো নডাউট। কিবা লৈ কিবা কাজিয়া কেঁচাল হ'ব, এইটো কেতিয়াও মনত ধৰি ৰাখিব নালাগে, কেতিয়াও মনত ধৰি ৰাখিব নালাগে। আৰু এটা জীৱনত যদি আগুৱাই যাব লাগে, কৰ্ম প্ৰধান দিব লাগে, পইচা প্ৰধান নহয়, কৰ্ম প্ৰধান দিব লাগিব। যদি কৰ্ম প্ৰধানটো দিয়া